চাব আঁঠুৰ বিষটো ভাল হ'বই আৰু ভৰি যদি জিনজিনি আছে একেদিনে ভাল হৈ যায় এনেকুৱাকৈ আপোনালোকে লক্ষ্য কৰি চাই থাকক দেই এবাৰ দু ভৰি এবাৰ একেলগে বিষ বেমাৰৰ কাৰণে অদ্ভুত উপকাৰিতা আছে এই মিঠি গুটিত মিঠি গুটি 1 কাপ লৈ ল'ব তাৰপিছত 1 চামুচ হালধি গুড়ি 10 গ্ৰাম চিলাজিত 25 গ্ৰাম অশ্বগন্ধা আৰু 25 গ্ৰাম অৰ্জুন গাছৰ ছাল সকলো মিলাই আপোনালোকে গুড়ি কৰক সম্পূৰ্ণকৈ গুড়ি হৈ গৈছে এটা আপোনালোকে চাই থাকক ৰাতিপুৱাই খালি পেটতে 1 কাপ গৰম পানী ল'ব কুহুমীয়া গৰম পানী তাৰ পিছত এই মিশ্ৰণটো যি আছে 1 চামুচ ভালকৈ গুলি ল'ব অলপ বেছি সময় গুলিব লাগিব দেই কাৰণ যোনটো মিঠি গুটি আছে সেইটো অলপমান ডাঠ হয় সেইকাৰণে বেছি টাইম গুলিব লাগে এই মিশ্ৰণটো ইমান জবৰদস্ত যিকোনো বিষৰ কাৰণে উপযোগী হয় যেনে কঁকালৰ বিষ আঁঠুৰ বিষ কান্ধৰ বিষ হাতৰ বিষ ভৰিৰ বিষ দিনত 2 বাৰকৈ খালে 7 দিনতে প্ৰমাণ পাই যাব আপোনালোকে বহু টকা খৰচ কৰি চিকিৎসা কৰিও যদি আপোনালোকে সুফল পোৱা নাই এই মিশ্ৰণটো ঘৰতে বনাওক আৰু নহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে 100 গ্ৰামকৈ পেকেট কৰা হৈছে আৰু যদি লাগে যোগাযোগ নম্বৰ দিয়া আছে স্ক্ৰীনত চাই লওক এই মিশ্ৰণখিনিত অলপ গোটা থাকিব পাৰে আপোনালোকে চুবাও খাব পাৰে খাই উঠাৰ পিছত আৰু 1 কাপ কুহুমীয়া পানী লগে লগে খাব এই মিশ্ৰণটো দিনত 2 বাৰ খাব ৰাতি গাখীৰ লগত মিক্স কৰি খালে বেছি ভাল এতিয়া চাওক মালিচ কেনেকৈ কৰিব লাগে মালিচ কৰাৰ পদ্ধতি আছে বহুতে নাজানে আপোনালোকে লক্ষ্য কৰক অলপ যত্ন কৰক আৰু নিয়মখিনি পালন কৰক যিমান পুৰণা আঁঠু বিষ নহওক কিয় ভাল পাবই আপোনালোকে এয়া পতঞ্জলিৰ দিব্য পিৰানিল তেল সকলো বিষৰ কাৰণে উত্তম মালিচ তেল এইটো দেই আপোনালোকৰ ওচৰৰ দোকানতে পাই যাব প্ৰথমতে চাই লওক এই তেলটো লগাই ল'লোঁ আমি সম্পূৰ্ণকৈ ধুনীয়াকৈ অলপ মৰম কৰিব অলপ যত্ন কৰিব খুব জোৰে নহয় লাহে লাহে আমি আঁঠুৰ ওপৰত এনেকুৱাকৈ ঘঁহি দিম আৰু মালিচ কৰোঁতে সদায় ওপৰলৈ হ'ব লাগে বহুতে কি কৰে জানেনে এনেকুৱা তলমুৱাকৈ কৰে তলমুৱা নহয় সদায় ওপৰলৈ হ'ব লাগে আপোনালোকে লক্ষ্য কৰক যদি আঁঠুৰ বিষ আছে কাৰোবাৰ যদি ভৰি বিষো আছে এনেকুৱাকৈ আপোনালোকে ওপৰলৈ এনেকুৱাকৈ মালিচ কৰিব দেই তলমুৱাকৈ কোনোদিন নকৰিব তাৰপিছত কি কৰিম লাহে লাহে এনেকৈ ঘূৰাই ঘূৰাই দিম অলপ লাহে লাহে আঁঠুৰ মুৱাকৈ দেখিছেনে এই যাওক লাহে লাহে এনেকুৱাকৈ যত্ন কৰিলে ৰত্ন পায় আমি কথাতে কওঁ আমি বহুতে যত্ন কৰিব নিবিচাৰোঁ সৌ ভৰি আঁঠু ধৰিলেও সেই একে পদ্ধতিৰে আপোনালোকে মালিচ কৰিব এইবাৰ আপোনালোকে ভিডিঅ' শেষলৈও চাওক সহজ সহজ ব্যায়ামসমূহ প্ৰথমতে থিয় হৈ কৰা আসনসমূহ চাই লওক প্ৰথমে সৌ ভৰি এবাৰ বা ভৰি এবাৰ এনেকুৱাকৈ পিছপানে লগাই দিব লাহে লাহে কৰিব দেই এই সহজ সহজ ব্যায়ামসমূহ দিনত একবাৰ গধূলি এবাৰ কৰকচোন বাৰু কৰিব এই ভৰিখন দেখিছেনে এটা প্লেট লাগিব লাগে দেই এনেকুৱাকৈ লাহে লাহে কৰিব 1 পৰা 20 বাৰ 30 বাৰলৈকে কৰিব পাৰে তাৰপিছত কি কৰিব এই দুটা আঁঠু ধৰি ল'ব লৈ এনেকুৱাকৈ ঘূৰাব 1 2 3 আকৌ উল্টাকৈ 1 2 3 3 বাৰ 5 বাৰ ঘূৰাব পাৰে আপোনালোকে এইবাৰ কি কৰিব দুখন হাতে ধৰি লৈ আঁঠুটো কোচাই লৈ আহিম নাকত লগা চেষ্টা কৰিম এবাৰ 2 বাৰ শেষত বহি কৰা আসন কেইটামান আছে আপোনালোকে চাই লওক মেৰুদণ্ড চিধা কৰি বহি ল'ম ভৰিখন চিধা এই দণ্ড আসন বুলি কয় দণ্ড আসন বহি লৈ দুখন ভৰি এবাৰ আগৰ লগৰ পিছত উশাহ ল'ম উশাহ লৈ লৈ কৰিব দেই উশাহ ল'ম উশাহটো এৰি দিম উশাহ ল'ম উশাহটো এৰি দিম এনেকুৱাকৈ আপোনালোকে কৰক তাৰপিছত ভৰিখন মেলি ল'ম 1 2 3 এনেকুৱা কৰিলোঁ 3 বাৰ 3 বাৰ চাই লওক এবাৰ আঁঠুটো কি কৰিম তলমুৱাকৈ মাটিত হেঁচা মাৰি দিম পাইছেনে এনেকুৱা 3 বাৰ 3 বাৰ কৰিব এইবাৰ কি কৰিম দুখন মুঠি মাৰি ল'ম মুঠি মাৰি লৈ আঁঠুৰ তলত দিম দি ভৰিখন ওপৰলৈ উঠাৰ চেষ্টা কৰি উশাহ লৈ কিনে 1 2 1 2 এনেকুৱাকৈ মই বহুতকে দেখিছোঁ ডক্তৰৰ পৰামৰ্শ লৈও আঁঠু বিষ ঠিক কৰিব পৰা নাই কিন্তু সহজ সহজ পদ্ধতিৰে আমি এই আঁঠু বিষ ঠিক কৰিব পাৰোঁ এবাৰ চাই লওক আঁঠু বিষ মই ধৰি লৈছোঁ এনেকুৱাকৈ একবাৰ তললৈ 2 3 এবাৰ তলত একবাৰ ওপৰত এইবাৰ বাওঁ ভৰিখন 1 2 3 এবাৰ ওপৰলৈ দিম 1 2 3 এইবাৰ কি কৰিম দুই হাতেৰে ওপৰৰ যোনটো আঁঠুৰ
কিলাগুটি আছে, এই কিলাগুটিকেইটা লাহে লাহে ঘূৰাম, খুব জোৰে নহয়, লাহে লাহে ঘূৰাব, এবাৰ শোৱাতে এবাৰ বাৰতে এনেকুৱাকৈ। এইবাৰ কি কৰিব, দুখন ভৰি কচাই লৈ এই আসনটো পহিলা আসন, এই পহিলা আসনটো অকল আঁঠুৰ বিষৰ নহয়, কঁকালৰ বিষৰ কাৰণেও ভাল, আঁঠুৰ বিষৰ কাৰণে ভাল। আপোনালোকে এইটো 1 পৰা 5 মিনিটলৈকে কৰিব পাৰে। এই সহজ সহজ আসনসমূহ আপোনালোকে দিনত 2 বাৰ বা 3 বাৰ কৰিব পাৰে। আপোনালোকে সদায় কৰক, সুফল পাবই। এইবাৰ আপোনালোকক দেখুৱাম আঁঠুৰ বিষৰ কাৰণে কোনখিনি ঠাইত একোপোছা কৰিব লাগে। লক্ষ্য কৰিব, এই বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ মাজৰ ঠাইখিনিত একোপোছা কৰিব, টিপি টিপি দিব, মানে এয়া দেখিছেনে, এনেকুৱাকৈ টিপি টিপি দিব, অলপ দুখ পোৱাকৈ দিব। 1 মিনিট এখন ভৰিত আৰু সৌ ভৰিত 1 মিনিট সময় এনেকুৱাকৈ আপোনালোকে একোপোছা কৰিব। চাব, আপোনালোকে কৰাৰ লগে লগে প্ৰমাণ পাব। এইবাৰ কি কৰিব, সৌ ভৰি এবাৰ বা ভৰি এবাৰ এনেকুৱাকৈ আপোনালোকে মাটিত খুন্দাই দিব। চাব, আঁঠুৰ বিষটো ভাল হ'বই, আৰু ভৰি যদি জিনজিনি আছে একেদিনে ভাল হৈ যায়। এনেকুৱাকৈ আপোনালোকে লক্ষ্য কৰি চাই থাকক দেই। এবাৰ 2 ভৰি এবাৰ একেলগে। এইবাৰ কি কৰিম, সৌ ভৰিখন তুলি ল'ম, আঁঠুত ধৰি ল'ম, ধৰি লৈ উশাহ লৈ এনেকৈ বহুত লগাই দিয়া চেষ্টা কৰিম, আৰু তললৈ এনেকৈ দিয়াৰ চেষ্টা কৰিম। যাৰ লাগি নাযায় তেওঁলোকৰ লাগি নাযাব পাৰে, কিন্তু কোনো কথা নাই, কিন্তু লাহে লাহে চেষ্টাহে কৰিম। মোৰো প্ৰথমতে লাগি যোৱা নাছিল, কিন্তু সদায় কৰোঁতে কৰোঁতে আমাৰ অভ্যাস হৈ গৈছে, এতিয়াতো সম্পূৰ্ণকৈ লাগি যায়। আৰু চাব, যাৰ লাগি নাযায় সম্পূৰ্ণকৈ, জানিব যে তেওঁলোকৰ কঁকালৰ বিষো আছে। এইবাৰ আকৌ বাওঁ ভৰিখন এনেকৈ কৰিব, লগাই দিম মাটিত, উশাহ ল'ম, উশাহটো এৰি দিম, মাটিত লগাই দিম এনেকুৱাকৈ। কিছুমানৰ হয়তো ইমানলৈকে যাব, তাতকৈ বেছি নাযাব পাৰে। আপোনালোকে চেষ্টা কৰিব লাহে লাহে দিয়াৰ কাৰণে, জোৰ জবৰদস্তি নকৰিব কোনোদিন, লাহে লাহে চেষ্টা কৰিব। হয়, আপুনি লক্ষ্য কৰি চাওক, যাৰ যিমানলৈকে যায়। এতিয়াতো মোৰতো সম্পূৰ্ণকৈ গৈছে। শেষত কওঁ যে আমি বহুত টকা খৰচ কৰিও আমি আঁঠুৰ বিষ ভাল কৰিব পৰা নাই, কিন্তু কিছুমান যোগ আসনৰ দ্বাৰা আৰু আয়ুৰ্বেদৰ দ্বাৰা আমি সম্পূৰ্ণ নিৰ্মূল কৰিব পাৰোঁ এই আঁঠুৰ বিষসমূহ। যদি মই দিয়া পৰামৰ্শসমূহ ভাল পাইছে, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি মিশ্ৰণটো আৰু তেলটো লাগে, মোৰ লগত যোগাযোগ কৰিব পাৰে। সহজ ব্যায়ামৰ দ্বাৰা কেনেকৈ কঁকালৰ বিষ ভাল কৰিব, নেক্সট ভিডিঅ'।